গুড সুন্দৰ এয়া বিশিষ্ট অতিথি গুড কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত কমলপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তৃতীয় বাৰ্ষিক অনন্ত ৰামদাস গণপতি মজুমদাৰ সোঁৱৰণী চলন্ত ট্ৰফি তথা ধৰ্মেশ্বৰ ডেকা আৰু সোঁৱৰণী ৰানাৰ্ছ আপ ট্ৰফি প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা আজিৰ পৰা আৰম্ভ হৈছে। আজি প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। 8টা ফুটবল দলৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনিৰ আজিৰ উদ্বোধনী খেলত কমলপুৰ ষ্টাৰ ক্লাবে ঢোলকুচি সত্যকাম সংঘক 3-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। উদ্বোধনী অনুষ্ঠানত দাতাৰ পৰিয়ালবৰ্গৰ হৈ প্ৰশান্ত দাস, গুণীন্দ্ৰ মজুমদাৰ, গীতাৰ্থ ডেকা আৰু উদ্দালক ডেকা উপস্থিত থাকে। অহা 24 আগষ্টত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল কেটিকিবাৰী জ্ঞানদা সংঘই সোণেশ্বৰ স্পৰ্টছ একাডেমীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আপোনালোকক ক'বই নালাগে বহু বছৰৰ পৰা এই খেল চলি আছে। যেনেকৈ কমলপুৰ জনপ্ৰিয় ক্লাব খেলখনো এনেকৈ জনপ্ৰিয়। গণপতি মজুমদাৰ ডাঙৰীয়া তেখেত আমাৰ মাজত নাই, আমাৰ অনন্তৰাম দাস ডাঙৰীয়া তেখেত আমাৰ মাজত নাই। দুইটা পৰিয়ালৰ পুত্ৰসকলে এই খেলখন আমাক পতাত যথেষ্ট সহায় কৰিছে। তৃতীয় বছৰত ভৰি দিলে এই খেলখন। আজি শুভ আৰম্ভণি হৈছে জনপ্ৰিয় ক্লাবৰ উদ্যোগত আৰু আমাৰ সকলোৰে সহযোগত এই খেলখন আজি আমি আনুষ্ঠানিকতা কৰিলোঁ। প্ৰায় 20টা দিন এই খেলখন চলিব আৰু ফাইনেল খেলখন আৰু সুন্দৰ ৰূপত আমি সজাই পৰাই আমি ল'বলৈ চেষ্টা কৰিম। আমি আশা কৰিছোঁ ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ আৰু আজি আৰম্ভণি অনুষ্ঠানত মই পতাকা উত্তোলন, খেলুৱৈসকলৰ চিনাকি আৰু শুভ আৰম্ভণি কৰি সঁচাকৈ বৰ আনন্দিত হৈছোঁ। আশা কৰিছোঁ এই কমলপুৰ জনপ্ৰিয় ক্লাবে এই যে সন্মানীয় সমাজসেৱক দুইজন, কোনোবা আমাৰ শিক্ষাগুৰু আছিল, কোনোবা আমাৰ সমাজসেৱক আছিল, তেখেতসকলৰ নামকৰণেৰে এই খেলখন আমি পাতিছোঁ। আহক ৰাইজ সকলোৱে এই খেলখন উপভোগ কৰোঁ।